ৰাতিপুৱা 4 বজাত মানে ফোন এটা আহিলে, এনেকৈ দুৰ্ঘটনা হ'ল, আপোনালোকৰ ঘৰৰ মানুহ আহক বুলি ক'লে। তাৰপিছতে কোনে কৈছে বুলি ক'লে, আমি পুলিচ ট্ৰেফিকে কৈছোঁ নেকি বুলি ক'লে। এনেকৈ মানে দুৰ্ঘটনা হ'ল, বৰ বেয়াকৈ হৈছে, আপোনালোকে সোনকালে আহক, গুৱাহাটীত কোনোবা নিজৰ মানুহ আছে নেকি তেনেকৈ বুলি সুধিলে। আমাৰ ভতিজাজনী থাকে, জোঁৱাই থাকে, তেওঁলোকক খবৰটো দিলোঁ। তাৰপিছত মোমায়েক থাকে সোণাপুৰ, তেনেকৈ তেওঁলোকক খবৰ দিলোঁ ৰাতি 11 বজাত। কথা মানে খোৱা বোৱা কথা আমাক খালা নাই বুলি সুধিছে। তাৰপিছতে তাই ক'লে যে গুৱাহাটীত ৰুমত কাৰেণ্ট নাই। মই কৈছোঁ কি ইনভাৰ্টাৰ নাই নেকি? ইনভাৰ্টাৰ নাই আৰু মোৰ মোবাইলৰ চাৰ্জো শেষ হৈ আহিছে, গতিকে মাকক গুড নাইট বুলি কৈ শুইছে আৰু তোমালোকে হৈ থকা মই হোৱা নাই বুলি কৈছে। কিন্তু আমি 28 তাৰিখে জইন কৰিছোঁ, 10 মাহ হৈছে। এই গ্ল'বেল ইউনিভাৰ্চিটি আৰু ISBT মাজতে থাকে।